তো এইদৰে তিনিগৰাকীকৈ ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত উত্তাল হ'ল আজি গোৱালপাৰা জিলাৰ দুধনৈ। ধৰ্ষণৰ অভ্যস্ত ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীৰ ফাঁচীৰ দাবীত এনেদৰে গোৱালপাৰা জিলাৰ দুধনৈত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল কেইবাটাও জাতীয় সংগঠন তথা বিভিন্ন দল সংগঠনৰ। তো এই বিশেষ গুৰুত্বপূৰ্ণ খবৰটি লৈ মই সাংবাদিক পংকজ আপোনালোক সকলোকে স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। স্ক্ৰীণত প্ৰত্যক্ষ কৰি থকা এইগৰাকী যি যুৱক, সেই যুৱকজনৰ নাম হৈছে হিৰণময় খাখলাৰী। আৰু এই হিৰণময় খাখলাৰী অকালতে কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া এক কৰুণ ঘটনা সংঘটিত হৈছিল গোৱালপাৰা জিলাৰ দুধনৈত। আৰু হিৰণময় খাখলাৰীয়ে অকালতে কৰুণভাৱে মৃত্যুক সাৱটি ল'বলগীয়া হোৱা আঁৰৰ ব্যক্তিজন হৈছে এইজন ধৰ্ষণকাৰী ধন আলী তালুকদাৰ। আৰু ধন তালুকদাৰৰ সমান্তৰালকৈ এই ঘটনাৰ সৈতে অভিযুক্ত হৈ আছে এইজন ৰহমান আলী নামৰ যুৱক। সমান্তৰালকৈ আছে এই ঘটনাৰ সৈতে জড়িত বাহাৰ আলী নামৰ আনজন যুৱক। আৰু এইজন হৈছে বাহাৰ আলী। আৰু এনেদৰে ধন আলী তালুকদাৰ, বাহাৰ আলী, ৰহমান আলীৰ ফাঁচীৰ দাবীত আজি গোৱালপাৰা জিলাৰ দুধনৈত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল নিখিল বড়ো ছাত্ৰ সন্থা, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সমান্তৰালকৈ আন কেইবাটাও জাতীয় সংগঠনে। এইদৰে আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে দুধনৈ ৰাজহুৱা খেলপথাৰৰ দৃশ্যাংশ। আৰু দুধনৈ ৰাজহুৱা খেলপথাৰত এই কেইগৰাকী ধৰ্ষণকাৰী পেছাদাৰী, এক হিচাপত ক'বলৈ গ'লে পেছাদাৰী ধৰ্ষণকাৰী ধন আলী তালুকদাৰৰ নেতৃত্বতে বিগত 3 মে'ত সংঘটিত হৈছিল এক ধৰ্ষণ কাণ্ড। আৰু দুগৰাকীকৈ কিশোৰীক ধন আলী তালুকদাৰৰ নেতৃত্বতে বাহাৰ আলী আৰু ৰহমান আলীয়ে ধৰ্ষণ কৰিছিল উৰে নিশা। আৰু বিগত 3 মে'ত দুধনৈত অনুষ্ঠিত হোৱা বৈশাগুৰ যি কাৰ্যসূচী আছিল সাংস্কৃতিক অনুষ্ঠান, সেই সাংস্কৃতিক অনুষ্ঠানৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত ভালাপাৰা দুগৰাকীকৈ কিশোৰীয়ে আচলতে তেওঁলোকৰ ঘৰত গৈ থকা অৱস্থাতে ধন আলী তালুকদাৰ নামৰ যিগৰাকী পেছাদাৰী ধৰ্ষণকাৰী বুলি ক'ব লাগিব, সেই পেছাদাৰী ধৰ্ষণকাৰীৰ নেতৃত্বতে বাহাৰ আলী আৰু ৰহমান আলীয়ে উৰেটো নিশা ধৰ্ষণ কৰিছিল সেই দুগৰাকী নাবালিকাক। আৰু এই ঘটনা পোহৰলৈ অহাৰ পিছতো বিগত 5 মে'ত হিৰণময় খাখলাৰী নামৰ যুৱকজনে তেওঁৰ কেইবাগৰাকীও সতীৰ্থক লৈ এই ঘটনাৰ সোধপোছ কৰিবলৈ উপস্থিত হৈছিল ধন আলী তালুকদাৰৰ বাসগৃহত। কিন্তু সেই সময়তে খঙতে খৰ্গস্ত হৈ আচলতে ধন আলী তালুকদাৰ আৰু পৰিয়ালবৰ্গই বৰ বেয়াকৈ আঘাত কৰিছিল হিৰণময় খাখলাৰী নামৰ যুৱকজনক। বাঁহেৰে আক্ৰমণ কৰাৰ সমান্তৰালকৈ ধন আলী তালুকদাৰৰ আত্মীয়ই হিৰণময় খাখলাৰীক চকা অস্ত্ৰেৰে বুকু, পেট আদিত বেয়াকৈ আঘাত কৰিছিল, যাৰ পৰিপ্ৰেক্ষিতত হিৰণময় খাখলাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। দেহৰ বিভিন্ন অংশ বিকল হৈ পৰিছিল হিৰণময় খাখলাৰীৰ। চকা অস্ত্ৰৰ আঘাতত হাওঁফাও, কিডনী আদি বিকল হৈ পৰিছিল হিৰণময় খাখলাৰীক। ততাতৈয়াকৈ তেওঁক প্ৰেৰণ কৰা হৈছিল গুৱাহাটীৰ এখন চিকিৎসালয়লৈ। কিন্তু চিকিৎসাধীন অৱস্থাতে হিৰণময় খাখলাৰীয়ে কেইদিনমান পিছতে অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এতিয়া এই তিনিগৰাকীকৈ ধৰ্ষণকাৰী তথা হত্যাকাৰী ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীৰ ফাঁচীৰ দাবীত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে। আৰু আজি আপচু, আছু, আৰচু, আক্ৰাচু, হাজং ছাত্ৰ সন্থা, ট্ৰাইবেল সংঘ, নিখিল ৰাভা মহিলা পৰিষদ, SSDC, গাৰো ছাত্ৰ সন্থা, UPBO, বড়ো মহিলা কল্যাণ পৰিষদ, প্ৰাক্তন BLT, বড়ো বাৰদল, বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনকে আদি কৰি কেইবাটাও দল সংগঠন, দুৰ্গ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে এই যি প্ৰতিবাদী কাৰ্যসূচী, সেই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰু প্ৰত্যেকেই মুখে মুখে আচলতে তেওঁলোকৰ যি ভাষ্য, তেওঁলোকৰ যি ভাষণ, সেই ভাষণ প্ৰসংগত এই তিনিগৰাকী পেছাদাৰী ধৰ্ষণকাৰী তথা হত্যাকাৰী ফাঁচীৰ দাবী তেওঁলোকে তোলা পৰিলক্ষিত হৈছে। ইয়াৰ লগে লগে উল্লেখ কৰিব লাগিব যে তেওঁলোকে এখন মুখ্যমন্ত্ৰীলৈ তেওঁলোকৰ কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে। দুধনৈ যি চাৰ্কুল বিষয়া আছে, দুধনৈ চাৰ্কুল ৰাজচক্ৰ বিষয়াৰ জৰিয়তে তেওঁলোকে মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে হাজাৰ হাজাৰ পুৰুষ মহিলা, বিভিন্ন দল সংগঠন, পুনৰবাৰ জনাইছোঁ বিভিন্ন দল সংগঠন, হাজাৰ হাজাৰ এনেদৰে
পুৰুষ মহিলা তেওঁলোকে প্ৰতিবাদী সাব্যস্ত কৰা পৰিলক্ষিত হ'ল। এই ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলীৰ যাতে ফাঁচি হয়, তেওঁলোকে যাতে আইনৰ সুৰুঙালৈ কোনো পধ্যে সাৰি যাব নোৱাৰে বা মুকলি আকাশৰ তললৈ আহিব নোৱাৰে, তাৰ বাবে আইনগত যি ধৰণৰ আচলতে ব্যৱস্থা আছে সেই ব্যৱস্থাৰ গণ্ডিৰ মাজত ফাঁচি দিয়াৰ বাবে তেওঁলোকে দাবী জনা পৰিলক্ষিত হৈ আছে। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে কিনকিনীয়া বৰষুণ, কিন্তু কিনকিনীয়া বৰষুণেও ম্লান পেলাব পৰা নাই এইসকল প্ৰতিবাদকাৰীৰ যি কাৰ্যসূচী, সেই কাৰ্যসূচী ম্লান পেলাব পৰা নাই আৰু তেওঁলোকে এনেদৰে ৰাজপথ কঁপাই তোলা পৰিলক্ষিত হৈছে। হাতে হাতে প্লে কাৰ্ড লৈ ধন আলী তালুকদাৰক ফাঁচি দিয়ক, বাহাৰ আলীক ফাঁচি দিয়ক, ৰহমান আলীক ফাঁচি দিয়ক আদি বিভিন্ন যি শ্লোগান, সেই শ্লোগান দিয়া পৰিলক্ষিত হৈছে। নিখিল বড়ো ছাত্ৰ সন্থা উদ্যোগত ইয়াত নিখিল ৰাভা ছাত্ৰ সন্থা আৰু আন আন জাতীয় দল সংগঠন সকলোৱে একত্ৰিতভাৱে একগোট হৈছোঁ। যোৱা 3 মে তাৰিখে যি গণধৰ্ষণ কাৰ্যসূচী ইয়াত বা গণধৰ্ষণ ইয়াত কৰা হৈছিল, 2 গৰাকী কিশোৰীৰ ওপৰত নিৰ্যাতন কৰা হৈছিল, ইয়াৰ প্ৰতিবাদ আৰু এই ঘটনাত সুধিবলৈ যাওঁতে 5 মে তাৰিখে হিৰণময় খাখলাৰীক হত্যা কৰা হ'ল। আৰু এই যি ধৰ্ষণ কাণ্ড, হত্যা মাৰ্ডাৰ কৰা যি কাণ্ড, সেই 2টা কাণ্ডত ধন আলী, বাহাৰ আলী, ৰহমান আলী আৰু চেকবৰ আলী আৰু পাৰমিনা বেগম 5 গৰাকী ব্যক্তি ইয়াত অভিযুক্ত, ইয়াত জড়িত হৈ আছে। আৰু ইয়াক প্ৰতিবাদ জনাই পেলাই ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, হত্যাকাৰী শাস্তি পাবই লাগিব, ফাঁচি তেওঁলোকক কোৰ্টৰ যোগেদি ৰায়দান দিবই লাগিব। আৰু এই ন্যায় বিচাৰি পেলাই বহুতো ইয়াত হাজাৰ হাজাৰ ৰাইজ আজি এই দুধনৈত এই ৰাজহুৱা প্ৰাংগণত উপস্থিত হৈছে, প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছে। আমাৰ দাবী যে কোনো কাৰণত দোষী সাৰি নাযায়। মই ধন্যবাদ জনাম গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসন, জিলা প্ৰশাসনক। তেওঁলোকে 5 গৰাকী ব্যক্তিক, সেই দুষ্কৃতিকাৰী, সেই হত্যাকাৰী, ধৰ্ষণকাৰীক কৰায়ত্ব কৰিছে। কিন্তু কৰায়ত্ব কৰাই শেষ কাম নহয়, অকল এৰেষ্ট কৰাই শেষ কাম নহয়। আজি যদি তেওঁলোকে 2-3 মাহ পিছত আৰু যদি জেলৰ পৰা তেওঁলোকে যদি মানে ৰেহাই পায়, আমি এইটো কেতিয়াও বিচৰা নাই। আৰু ইয়াৰ কাৰণে আমি দাবী জনাইছোঁ, ধৰ্ষণকাৰী শাস্তি পাবই লাগিব, কঠোৰৰ পৰা কঠোৰ শাস্তি, হত্যাকাৰী ফাঁচি হ'বই লাগিব। আৰু হত্যাকাৰী আৰু ধৰ্ষণকাৰী একেই মানুহে, সেই 5 গৰাকী ব্যক্তিয়ে। তো ইয়াৰ কাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি যিসকল হত্যাকাৰী আৰু ধৰ্ষণকাৰী পক্সো আইনৰ যোগেদি যি কিশোৰী নাবালিকাৰ ওপৰত গণধৰ্ষণ কাৰ্যসূচী কৰা হৈছিল, সেই কিশোৰী নাবালিকাৰ ন্যায় আৰু হিৰণময় খাখলাৰী যাক হত্যা কৰা হ'ল, ইয়াৰ ন্যায় বিচাৰি পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়া, DGP ডাঙৰীয়া, মুখ্য সচিব ডাঙৰীয়াক আমি দাবী জনাইছোঁ। ফাষ্ট ট্ৰেক কোৰ্ট ইয়াতে গঠন কৰিব লাগে, তদন্ত ক্ষিপ্ৰতাৰে চলিব লাগে আৰু SITৰ যোগেদি, ফাষ্ট ট্ৰেক কোৰ্টৰ যোগেদি তেওঁলোকক শাস্তি বিহিব লাগে। আৰু আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি আমি দাবী জনাইছোঁ যে যি ভিক্টিম পৰিয়াল, সেই ভিক্টিম পৰিয়ালে 20 লাখ টকা তেওঁলোকে যাতে আৰ্থিক সাহায্য পায়। 2 মে তাৰিখে দুধনৈত যিটো ৰংজালী বৈশাখ হৈছিল, সেই ৰংজালী বৈশাখৰ পৰা বৈশাখ উপভোগ কৰি ঘৰলৈ গৈ আছিল যদি বৰ ছোৱালী। কিন্তু সেই যে ধন আলী তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলী, তেওঁলোকে সেই 2জনী কণমানি ছোৱালীক বলপূৰ্বক মানে ধৰ্ষণ কৰিলে। তাৰপিছত যোৱা 5 মে তাৰিখে এই যে হিৰণময় খাখলাৰী বা তেওঁৰ নেতৃত্ব তেওঁলোকৰ ঘৰত গৈছিল যে সোধপোছ কৰিবলৈ, কিন্তু তাকে নকৰি সেই যে ধন আলী তালুকদাৰৰ মাক ৰশ্মিতা বেগম আৰু তেওঁৰ ভনী পাৰমিতা বেগম, তেওঁলোকে মানে তেওঁলোকক ওলোটা আক্ৰমণ কৰি হানি খুচি হত্যা কৰে। আৰু তেওঁ মানে সেই যে হিৰণময় খাখলাৰী যোৱা 17 তাৰিখে মানে শেষ নিশ্চয় ট্ৰাই কৰে। গতিকে আমি এইটোহে ক'ব বিচাৰিম যে নিখিল ছাত্ৰ সন্থাই এই জঘন্য কাণ্ডক আমি গৰিহণা দিছোঁ। আমি সেই যে হিৰণময় খাখলাৰীৰ হত্যাকাৰীক আমি ফাঁচি দিব বিচাৰিছোঁ বা তেওঁক আমি ফাষ্ট ট্ৰেক আদালতে যাতে বিচাৰ কৰে। এইটো কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হোম ডিপাৰ্টমেণ্ট যে আছে, যে DGP আহ্বান জনাব বিচাৰিছোঁ
যে তেওঁ কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে আৰু যে আমাৰ নিকটতম সেই মৃত্যু যে হিৰণ্ময় শাখালৈ তেওঁক 20 লাখ অৰ্থসাহাৰ্য ঘোষণা কৰিব লাগে তাৰ লগে লগে যে নিৰ্যাতিতা সেই নাবালিকা ছোৱালী যে দুজন ধৰ্ষিত হৈছে তেওঁলোকৰ চৰকাৰে 5 লাখকৈ ক্ষতিপূৰণ ঘোষণা কৰিব লাগে আৰু ইয়াত আমাৰ এই আন্দোলন আজি আৰম্ভ হৈছে গতিকে হিৰণ্ময় শাখালৈ মৃত্যু হোৱা আজি 24 দিন উকলি গৈছে গতিকে আমি আজি 24 দিন নহয় আমি হিৰণ্ময় শাখালৈ আছোঁ আমি 24 দিন আমি 24টা বছৰ আমি ন্যায় যুঁজ কৰি চলাই যাম তাৰ লগত এপছু আছে এপছুৰ বড়ো ছাত্ৰখন আছে আমাৰ ৰাভা জাতি সংগঠনসমূহ আছে লগে লগে ৰাভা ৰাইজ আছে বিভিন্ন জাতি জনগোষ্ঠী আছে আমি সকলোৱে একেলগে থিয় হৈ আমি নিশ্চয় ইয়াৰ প্ৰতিবাদ কৰি যাওঁ এই ক'ব লাগে